ৰাইজসকল নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া আমি বহুত দিনৰ পৰা প্লেন কৰি থকা প্লেনটো আজি ছাকচেছ হ'বলৈ গৈ আছে, যদি ভগৱানে ভালে কুশলে আমাক নিয়ায়। চ' আমি গৈ আছোঁ এতিয়া টাৱাং ৰাইডত। আমি বুমলা পাছ যাম, আমাৰ মেইন উদ্দেশ্য সেইটোৱেই। এইবিলাক কি আমাৰ গাঁৱৰ মানে ৰাস্তাৰ কাম চলি আছে, গতিকে এইবিলাক ইটা চিটা পেলাইছে ইয়াতে। চিচি ব্লক হ'ব তাৰমানে ৰাস্তাটো। আজিৰ এপিছডটো হ'ব মৰিগাঁও টু দিৰাং। ৰাতিপুৱা ই বহুত ডাঙৰ কাণ্ড কৰিছিলে, অলপতহে বাচিছে মানে। গুড মৰ্ণিং, ৰেডি ফৰ টাৱাং ৰাইড। আমি এতিয়া পাইছোঁ এয়া মৰিগাঁও JKB কলেজৰ সন্মুখত, আৰু হিৰক আহিছে। আৰু আহি কি এটা বহুত সাংঘাতিক এটা কাণ্ড কৰিলে, ক'ম বাৰু বাটত কি কৰিলে। অলপতহে মানে বাচিছে মোৰ হেলমেট আৰু কেমেৰা, অলপতহে মানে। গতিকে আমি এতিয়া গৈ আছোঁ বাৰপুজীয়া, তাত আমি শৰতক লগ কৰি গৈ থাকিম লাহে লাহে। ত' গুড মৰ্ণিং মৰিগাঁও টাউন, মৰিগাঁও টাউনৰ পৰা গুড মৰ্ণিং। আৰু 5 দিনৰ কাৰণে মৰিগাঁৱৰ পৰা বিদায় লৈছোঁ। আমি এইকেইদিন থাকিম টাৱাঙত, বুমলাত থাকিম, মাধুৰী লেকত থাকিম, আৰু ক'ত থাকিম ঠিক নাই। গতিকে মৰিগাঁও ৰাইজসকল এইকেইদিনৰ কাৰণে বিদায়। সেয়া বাৰপুজীয়া, আৰু এইফালে ৰৈ আছে আমাৰ শৰৎ শুকাই দ্য ৰাইডাৰ। চিট নাই দাদা, চিট নাই, বেয়া নাপাব, কাষত ৰখিছি। খুব ভালকৈ আৰম্ভ কৰিছা তোমালোকে ৰাইডটো, বহুত ভালকৈ আৰম্ভ কৰিছা বোলো। হেলমেট গোটেই বোলে বাগৰি খালত পৰিলগৈ, ভাইকেহে কেমেৰা একো হোৱা নাই। অঁ ঠিকে আছে। অঁ এই মৰিগাঁও মানুহ। টাৱাং যাম এইটো। অঁ থেংক ইউ, গুড। অঁ নিশ্চয়, ঠিকে আছে, থেংক ইউ। অঁ যাওক। এইখন হৈছে আমাৰ শৰতৰ স্কুটি এণ্টৰ্ক, TVS এণ্টৰ্ক, সি এইখন লৈ যাব। তাৰপৰা এইখন হৈছে মোৰ FZS ভাৰ্চন 3, আৰু এইফালে আছে আমাৰ হিৰকৰ MT-15। আৰু ইয়াতে লাগেজ কিনি দিছোঁ আমি গোটেইখিনি, যিমান যি কাপোৰ কানি আছে আৰু যিমান যি বস্তু আছে চব ইয়াত আছে। আৰু বাকী আমাৰ ৰেইন গিয়াৰ্ছখিনি বা কেমেৰাৰ যিখিনি এচেছৰিজখিনি আমাৰ আছে বেগত। চলো দেৰি হৈছে। ত' দিছ ইজ নগাঁও ৰূপহী ৰোড, ৰূপহী লাওখোৱা। নগাঁও টু তেজপুৰ ভায়া ৰূপহী এণ্ড লাওখোৱা ৰোড বুলি কয় এইটো। ত' আমি সেইফালে গৈ আছোঁ এতিয়া। আমি ডাইৰেক্ট পামগৈ নলতলি, তাৰপৰা আমি কলীয়া ভোমোৰা হৈ ধুনীয়াকৈ মিছন চাৰিআলি হৈ আমি ভালুকপুং অভিমুখে আমি ৰাওনা হ'ম, অৰ্থাৎ দিৰাং অভিমুখে। ত' আমাৰ আজিৰ যিটো গন্তব্যস্থান সেইটো হৈছে দিৰাং। এতিয়া লগ পাইছোঁ আমি কলীয়া ভোমোৰা ব্ৰিজত। গতিকে আমি এতিয়া উঠিবলৈ গৈ আছোঁ কলীয়া ভোমোৰা দলঙত, নিউ ব্ৰহ্মপুত্ৰ ব্ৰিজ। এইখন মানে নতুনখন, আমি যিখনত উঠিম। বৰ্তমান 2খনো চলি আছে চাগে, 2খনো চলি আছে। য়েছ, বিশাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন ধুনীয়া দলং, কলীয়া ভোমোৰা সেতু। আমাৰ এই বস্তুটো ফাইনেলি কামত দিছে বস্তুটো এইটো, কাৰণ আমাৰ শৰতৰ স্কুটি গজাল এটা সোমাই গ'ল। আমি এতিয়া তেজপুৰ পামগৈ। এতিয়া তেজপুৰ মিছন চাৰিআলি পোৱাৰ আগতে এইটো ঘটনা হৈ গ'ল, শৰতৰ পিছৰ চেপাটো পামচাৰ হৈ গ'ল। গতিকে আমি এতিয়া আমাৰ এই যিটো আনিছিলোঁ পামটো আমি দি লওঁ, অলপ হাৱা দি লওঁ। সোমাইছি না কেনেকুৱা সাংঘাতিক বস্তু মই কিনো, সেইবিলাক বস্তু দেখিছে কেনেকুৱা কামত দিয়ে। এয়া যিটোৱে হাৱা দি আছে পুৰা। মই গম পাইছিলোঁ কিবা লাগতিয়াল হ'ব বুলি, মানে অৰ্ডাৰ দিছোঁ। এই বস্তুটো অৰ্ডাৰ দিছিলে হিৰকে, আৰু এই বস্তুটো দিছিলোঁ মই। এতিয়া দুইটা কামত দিছে, একদম পাৰফেক্টকৈ কামত দিছে মানে দুইটাও। দিয়া আমাৰ ইয়াৰ যিটো আৰু ওচৰতে লিক পাতি আছে, দিয়া খুচা দো অন্দৰ। হাৱা দে কেটা মাৰো না, ऐसे ही मारना पड़ेगा, वो हवा देने के बाद वो हवा ऐसे ही निकल जाएगा। গতিকে আমি এতিয়া যেনে তেনে শৰতৰ স্কুটিখনৰ পিছতে পামচাৰটো ঠিক কৰি
আমি এতিয়া বিশ্বনাথ চাৰিআলি পামহি তাৰ পৰা আমি ৰুম গৈ চিধা বালিপাৰাত তাতে আমি কিবা এটা খাম আৰু অলপ জিৰণি ল'ম এয়া তেজপুৰ টাউনৰ ফ্লাইঅভাৰৰ কাম চলি আছে ফ্লাইঅভাৰখন হ'লে ভাল হ'ব যথেষ্টখিনি বিশ্বনাথ চাৰিআলি বাইদেউ আহক আহক টুৱাৰ্ডছ বালিপাৰা তাৰ পৰা ভালুকপুং আমি এতিয়া পামহি বালিপাৰা পামগৈ আৰু এইখন হৈছে হোটেল ডেলিকেচি ধাবা নে হোটেল হাইৱে ডেলিকেচি এখন ৰেষ্টুৰেণ্ট হয় আমি ইয়াতে কিবা এটা খাই লওঁ বৰ্তমান কি খাব এতিয়া বিচাৰি পোৱা নাই ইহঁতে লাষ্টত থাকে বা এই ল'ৰাটো বহুত কথা জানে দেই আমাৰ এতিয়া আহি গ'ল আলু পৰঠা এইখিনি কি আচাৰ নেকি আচাৰ আৰু এইখিনি দৈ অ'কে আৰু ইফালে আহিছে দাল তড়কা এয়া বাল্টিত দিছে আমাৰ এক বাল্টিটো বেছি ডাঙৰ নহয় বাৰু এইখিনি খাই লৈ আমি অলপ গাত শক্তি পাম আৰু সেই শক্তি প্ৰয়োগ কৰি আমি উঠিম বিৰাঙৰ পাহাৰত মোৰ দৃষ্টিত তুমি ধৰা পৰিলা মোৰ দৃষ্টিৰে মনলৈ আনিলা চ' ইয়াৰ পৰা ভালুকপুং হৈছে মাত্ৰ 37 কিলোমিটাৰ আৰু বেছি দূৰ নাই আমি ভালুকপুং পামগৈ আৰু এতিয়া বালিপাৰা হয়তো ইয়াতে বালিবিলাক পাৰা থাকে বুলি ভাবিছে নেকি নহ'বও পাৰে আমি লগ পাইছোঁ এটা আৰ্মিৰ কনভয় এনেকুৱা কনভয় দেখি ভাল লাগে কিবা এটা একচুৱেলি আমাৰ এইটো টাৱাং অহা প্লেনটো আছিলে যোৱা বছৰৰে তাৰপৰা যোৱা বছৰ কেঞ্চেল হ'ল তাৰপৰা আমি পিছুৱাই পেলাই আমি কৰিছিলোঁ অক্টোবৰ মানত কৰিছিলোঁ অক্টোবৰত শৰতৰ কিবা অসুবিধা হ'ল তাৰ কাৰণে কেঞ্চেল হ'ল অক্টোবৰত তাৰ পৰা এতিয়া ফাইনেলি আহি গ'লোঁ আৰু গ'লোহি ভালুকপুং ইয়াতে এতিয়া চেক গেটটো ক'ত আছে নাজানো আগতহে আছে নে ক'ত আছে তো ইয়াতে চেকিং হ'ব ভালুকপুং পোৱাৰ আগতে গৰম লাগি আছিলে এতিয়া ভালুকপুং পোৱাৰ পিছতেই মানে অৰুণাচল সোমোৱাৰ লগে লগে ঠাণ্ডা ভাৱ এটা আহি গৈছেগৈ আৰু লগতে পাইছোঁ পাহাৰীয়া ৰাস্তাবিলাক অকোৱা পকোৱা ওখ চাপৰ ৰাস্তাবিলাক আপ ডাউন এই ঠাইখিনিৰ নাম হৈছে টিপ্পি ভিলেজ এখন সুন্দৰ গাঁও এই ছোৱালীজনে কি কৰি আছে অ' কুকুৰৰ লগতে খেলি আছা কি নাম কুকুৰটো নাম কি হে কুত্তা কা आपका नाम क्या है तुम्हारा नाम क्या है लोलाम बहुत अच्छा नाम है साफ ऐसा हिमालयन अच्छा गाखीर सा কি বিস্কুট रास्कुट इसको रास्की मैं नाखा नहीं तुमने खा मैं नाखा এইকেইটা দে সিহঁতে খাব এইকেইটা খাব ইছৰাম এশতে এতিয়া পেলাইছিলে মোৰ চাহটো খাই লওঁ খাই যাব পৰা যাম আৰু আমি মকম মাৰি আছে এইটো যদি তুমি ৰাতি মনে খোৱা নহয় গম পাবা তেতিয়া যদি বৰষুণ দিছিলে অলপ এতিয়া বৰষুণ পৰা নাই বৰষুণ ধৰা নিচিনা কৰি আছে বাৰু ডাৱৰীয়া বতৰ হৈ আছে আৰু গতিকে গৈ আছোঁ আগত যদি বৰষুণ পাওঁ আকৌ ৰ'ব লাগিব ৰৈ ৰেইন গিয়াৰ্ছ পিন্ধিব লাগিব গতিকে আমি এতিয়া পাই গৈছোঁহি এইখিনি আমি টিপ্পি পাৰ হৈছোঁ টিপ্পি ভিলেজ পাৰ হৈ আমি বৰ্তমান এইখিনি পাইছোঁহি এটা সুন্দৰ এটা ভিউ পইণ্ট এটা পাইছোঁ ভিউ পইণ্ট নহয় এইটো ইয়াতে আমাৰ ৰৈ ভাল লাগিছে গতিকে এইখন হৈছে আপোনাৰ কামেং ৰিভাৰ যিখন আপোনালোকে দেখিছে মোৰ পিছফালে কামেং নদী আৰু তাৰ পাৰে ৰাস্তা আছে চাব সেইটো ৰাস্তা আমি সেই ৰাস্তাৰে আহিলোঁ অলপ আগতে এনেকৈ আহি আছোঁ এই নদীখনৰ পাৰে গৈ আমি দিৰাং পামগৈ তাৰমানে আৰু ফটো লাগে ফটো চাহিয়ে তোমালোককো এইবিলাক চাওক কেনেকৈ লেণ্ডশ্লাইড হয় সেয়া চা লেণ্ডশ্লাইড বহুত ৰিক্সি হয় এনেকুৱা জেগাত আহিলে সেইকাৰণে কেতিয়া মানে লেণ্ডশ্লাইড হয় ঠিক নাই আৰু বৰষুণৰ দিনততো আৰু বেয়া এতিয়া বৰষুণৰ ছিজনটো আহি আছে লাহে লাহে গতিকে আমি অলপ সোনকালে আহিছোঁ ভালে হৈছে এক প্ৰকাৰে আপুনি যদি আগষ্ট জুন জুলাই আগষ্ট এনেকুৱা মাহত আহে তেন্তে একদম ইয়াত মুষলধাৰ বৰষুণ হৈ থাকে আৰু যাৰ ফলত লেণ্ডশ্লাইড বহুত বেছি হয় আৰু বহুত ৰিক্সি হৈ পৰে আৰু ডিচেম্বৰ জানুৱাৰী মাহতো বহুত ৰিক্সি হৈ পৰে তেতিয়া একদম মানে বৰফেৰে ঢাক খাই থাকে ৰাস্তাবিলাক ৰাস্তা জাম কৰি দিয়ে ব্লক কৰি দিয়ে তেতিয়া বহুত ৰিক্সি
এতিয়া আমাৰ সময়খিনি ইমান এটা বেয়া হোৱা নাই মাৰ্চ এপ্ৰিল এইখিনি ভাল সময় বা সিফালে আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এইখিনি ভাল সময় তেনেকৈ আহিব লাগে আৰু আপুনি যদি এক্সট্ৰিম উইণ্টাৰ কৰিম বুলি আহে তেতিয়াহ'লে আপুনি আহিব লাগিব ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী তো আমি এতিয়া পাই গ'লোহি এইখিনি চেঁচা লাগিছে চেঁচাত আহি নাকৰ পানী ওলাইছে আৰু লাহে লাহে চৰ্দি হ'ব যেন পাইছোঁ তাৰমানে আৰু চেঁচা ভিলেজ এ বিউটিফুল ভিলেজ ট্ৰাকখন কি হ'ল যিটো ট্ৰাকখন তাৰমানে বাই মিষ্টেক এইফালে সোমাই গ'লগৈ সেইটো চাওক কেনেকৈ পৰি আছে ভাগ্য ভাল সিফালে নপৰিলে লুটি খাই নহ'লে বহুত দিগদাৰী আছিলে ঠাণ্ডা অলপ বেছি হৈ আহি আছে লাহে লাহে টেঙালৈ আৰু 35 কিলোমিটাৰ এইখিনি চেঁচা কয় আৰু এতিয়া আমি পামগৈ টেঙা চেঁচা টেঙা মিঠা নাই চাগে হিতৰে খেমে ঘৰতি নেকিফু য়েছ নেকিফু টানেল য়েছ ত' ইয়াতে ফটো চটো উঠাই নুঠাই জানো ইহঁতে নুঠো নেকি ফটো নেকিফু টানেলটোৰ লেংথ কিমান মই নাজানো ভালকৈ চাব লাগিব নেটত যদি কোনোবাই জানে কমেণ্ট কৰিব শেষ হৈছে টানেলটো একচুৱেলি আমি সিফালেও ঘূৰি আহিব পাৰিলোঁ হয় এইটো ৰাস্তাইদি আহিব পাৰিলোঁ হয় এইটো ৰাস্তা মানে এতিয়া আমাক শ্বৰ্ট কৰি দিলে আৰু ছিকিম হওক বা অৰুণাচল হওক ৰাস্তাৰ পাৰে বা দলঙৰ পাৰে এইবিলাক কাপোৰ দিয়া থাকে মানে ধুনীয়া লাগে দেখিব মানে কিবা এটা এতিয়া কিয় দিয়ে নাজানো বাৰু মই কাৰণটো কি মই নাজানো ভালকৈ যদি কোনোবাই জানে কমেণ্ট কৰি জনাব পাৰিব কিয় দিয়ে এই ৰঙা নীলা সেউজীয়া বগা হালধীয়া কাপোৰবিলাক ভাল লাগে কিন্তু বহুত ভাল লাগে চ' ইয়াৰ পৰা আপোনাৰ বমজিলা 34 কিলোমিটাৰ আৰু ডিৰাং 77 কিলোমিটাৰ আমি এতিয়াও তাৰমানে 80 কিলোমিটাৰ যাব আছোঁৱেই মানে আমাৰ ঘৰৰ পৰা গুৱাহাটী যিমান দূৰ সিমান দূৰ আৰু ৱেলকাম টু টেঙা ভেলী এইখন হৈছে টেঙা ভেলী ইয়াতে মানে বস্তুবিলাক খাবলৈ টেঙা নেকি বাৰু সেইকাৰণে চাগে নামটো টেঙা হ'ল কুঁৱলী আহি গ'ল কুঁৱলী বাপৰে বাপ চ' আমি এতিয়া আছোঁ ইয়াতে বমদিলা এইটো চাওক কেনেকুৱা কুঁৱলী পৰি আছে এইখিনি বহুত কষ্টৰে আহিলোঁ আমি ইয়াৰ পৰা আৰু আছে বহুত কমচে কম 40-50 কিলোমিটাৰমান আছে ডিৰাঙলৈকে এয়া বৰষুণ পৰা দি কুঁৱলী পৰিছে মানে চাওক ইয়াতে ফগলাইট নহ'লে বহুত অসুবিধা হৈ যায় গাড়ী চলোৱা চাৰটাং হোটেলত আমি ইয়াতে চাহ লৈছোঁ গৰম চাহ অলপ গাটো গৰম লগাই তাৰপৰা আমি ইয়াৰ পৰা গৈ দিম আৰু লাহে লাহে আৰু মোৰ গোপ্ৰ বেটাৰীটো মানে ঠাণ্ডাতে ল' হৈ গ'লগৈ এতিয়া আকৌ আৰু এটা লগাই আছোঁ চেঞ্জ কৰিছোঁ এতিয়া এইখিনি ভিডিঅ' কৰিব পাৰোঁ নে নহয় চাই ল'ম কি কুঁৱলী একো দেখা পোৱা নাই ৰাস্তা এনেকুৱা কুঁৱলী আজি মানে পাম বুলি ভবা নাছিলোঁ কিন্তু পাই গ'লোঁ আনফৰ্চুনেটলি ৰেইনকোটটো লগাই লৈছোঁ ওপৰত এতিয়া ধুনীয়া গৰম লাগি আছে ইয়াতে এনেকুৱা অৱস্থা কালি আকৌ টাৱাং যাবই আছে তাত বা কেনেকুৱা অৱস্থা হয় টাৱাঙৰ পৰা আকৌ বুমলা পাছ যাব আছে তাত বা কেনেকুৱা অৱস্থা হয় ঈশ্বৰেহে জানে দেখা যাওক কি হয় দেখতে হে কিয়া হতা হে চবত আমি পাইছোঁহি ডিৰাং এতিয়া আগত হিৰক গৈ আছে তাৰ মানে মেপ লগোৱা আছে গুগল মেপ আমাৰ লোকেশ্যনটো যিটো হোটেলখন ডিৰাং টুৰিষ্ট লজ সি তালৈকে আমাক নি আছে এতিয়া জাম লাগি গৈছে জাম এইখন সেইপিনে সেইটো ৰাস্তা যাব লাগিব
আমি এতিয়া ওপৰলৈ উঠি যাব লাগিব তাতে আমাৰ লজখন আছে এইটোৱে এই তিনিডাল বাটত খাই এপান নাপালে ইয়াত আকৌ বুট চবাই আছে আহি বিচনাহে লৈছে ৰাহি ঠাণ্ডা কেনেকুৱা ইয়াত দিৰাঙত ঠাণ্ডা ইমান নাই বাৰু কিন্তু আহোঁতেহে ঠাণ্ডা লাগে আহোঁতে বহুত কুঁৱলী পালোঁ আমি তো আমি এতিয়া দিৰাং পালোহি আৰু এখন দিৰাং টুৰিষ্ট লজ ইয়াতে আমি ৰুম বুক কৰিছিলোঁ এটা এখনেই বিচনা মানুহ 4টা আৰামত হৈ যাব আৰু দৰকাৰ হ'লে মই তলত শুই দিম বুলি কোৱা নাই মই ওপৰতে শুম বাকী যি নহওক ইয়াতে আজি থাকি আমি কাইলৈ টাৱাঙলৈ ৰাওনা হ'ম হয়তো আমি ডাইৰেক্ট বুমলাও যাব পাৰোঁ চাই লওঁ কি হয় বাৰু সেইটো দেখা যাব পিছত কি কাহিনী হয় গতিকে সেইটো আৰু ৰুমটো বেয়া নহয় ইমান ধুনীয়া ৰুম 1500 টকাত এক ৰাতি 4টা মানুহ ঠিকে আছে আৰু ইয়াতে আমি খোৱা বোৱা দিছোঁ অৰ্ডাৰ ধুনীয়াকৈ চিকেন থালি অৰ্ডাৰ কৰিছোঁ চিকেন থালি দামটো নকওঁ বেছি কম কি বস্তুটো আগতে চাই লওঁ কেনেকুৱা আহে তাৰপিছত দামটো কম ভাল নে বেয়া গতিকে আজি ভিডিঅ'টো এইখিনিতে ক্ল'জ কৰিম আকৌ লগ পাম নেক্সট এপিছ'ডত দিৰাং টু টাৱাং অৰ বুমলা পাছ ধন্যবাদ নমস্কাৰ জয় অসম বাই বাই